সমগ্ৰ অসমবাসী আজি এই পবিত্ৰ দিনত অসম দিৱসৰ উপলক্ষে চুকাফা দিৱস উপলক্ষে শুভেচ্ছা উল্লেখ আৰু মৰমৰ স্নেহ জনালোঁ। আজি এই মহান দিনত আমি আজি ৰাজগড় মাজমজিয়াত ৰাজগড় জিলা পৰিষদ ভৱনত মোহন দেওধাই বাইলুং বংশালী পৰিষদ ৰাজগড় চুকাফা দিৱস উদযাপন সমিতিৰ সহযোগত ৰাজগড়বাসী ৰাইজৰ একান্তৰ সহযোগতে আজি ৰাজগড় জিলা পৰিষদ ভৱনত আমি উলহ-মালহে চাওলুং চুকাফাৰ আজি অসমত প্ৰৱেশ কৰাৰ দিন এই অসম দিৱস এই মহান ব্যক্তিজনৰ জীৱনৰ প্ৰথম দিন হিচাপে আমি উদযাপন কৰিছোঁ আৰু হাতৰাজদিনী একৰাজ কৰা এই মহান ব্যক্তিজনৰ বাণী সমগ্ৰ অসমৰ যি সকলো জনগোষ্ঠীক এক কৰি এখন মহান চৰকাৰ বা মহান এখন দেশ গঢ়াত যি ভূমিকা গ্ৰহণ কৰিছিল সেইজন চাওলুং চুকাফাৰ আজি অসম প্ৰৱেশৰ দিনত সমগ্ৰ অসমবাসী সকলো অসমবাসী অসমবাসীয়া ৰাইজক চুকাফাৰে যি প্ৰথাৰে চুকাফাৰ যি নীতি নিয়মেৰে চুকাফাৰ যি আদৰ্শৰে আদৰ্শিত হৈ অসমখন 600 বছৰ ৰাজত্ব কৰিছিল 600 বছৰ ওপৰ ৰাজত্ব কৰিছিল এনেজন মহান ব্যক্তি আজি তেওঁৰ জীৱনী আৰু আত্মজীৱনীৰ কথা চিন্তা কৰাৰ স্থল পালোঁ। তাৰ কাৰণে আমাৰ সংগঠন আৰু মোহন দেওধাই বাইলুং সংগঠনৰ সকলো বিষয়ববীয়াক আমি আৰু ৰাজগড়বাসী ৰাইজক আমি আজি অনুষ্ঠানত সহযোগ কৰাৰ বাবে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমবাসী আজি এই পবিত্ৰ দিনত অসম দিৱসৰ উপলক্ষে চুকাফা দিৱস উপলক্ষে শুভেচ্ছা উল্লেখ আৰু মৰমৰ স্নেহ জনালোঁ। আজি এই মহান দিনত আমি আজি ৰাজগড় মাজমজিয়াত ৰাজগড় জিলা পৰিষদ ভৱনত মোহন দেওধাই বাইলুং বংশালী পৰিষদ ৰাজগড় চুকাফা দিৱস উদযাপন সমিতিৰ সহযোগত ৰাজগড়বাসী ৰাইজৰ একান্তৰ সহযোগতে আজি ৰাজগড় জিলা পৰিষদ ভৱনত আমি উলহ-মালহে চাওলুং চুকাফাৰ আজি অসমত প্ৰৱেশ কৰাৰ দিন এই অসম দিৱস এই মহান ব্যক্তিজনৰ জীৱনৰ প্ৰথম দিন হিচাপে আমি উদযাপন কৰিছোঁ আৰু হাতৰাজদিনী একৰাজ কৰা এই মহান ব্যক্তিজনৰ বাণী সমগ্ৰ অসমৰ যি সকলো জনগোষ্ঠীক এক কৰি এখন মহান চৰকাৰ বা মহান এখন দেশ গঢ়াত যি ভূমিকা গ্ৰহণ কৰিছিল সেইজন চাওলুং চুকাফাৰ আজি অসম প্ৰৱেশৰ দিনত সমগ্ৰ অসমবাসী সকলো অসমবাসী অসমবাসীয়া ৰাইজক চুকাফাৰে যি প্ৰথাৰে চুকাফাৰ যি নীতি নিয়মেৰে চুকাফাৰ যি আদৰ্শৰে আদৰ্শিত হৈ অসমখন 600 বছৰ ৰাজত্ব কৰিছিল 600 বছৰ ওপৰ ৰাজত্ব কৰিছিল এনেজন মহান ব্যক্তি আজি তেওঁৰ জীৱনী আৰু আত্মজীৱনীৰ কথা চিন্তা কৰাৰ স্থল পালোঁ। তাৰ কাৰণে আমাৰ সংগঠন আৰু মোহন দেওধাই বাইলুং সংগঠনৰ সকলো বিষয়ববীয়াক আমি আৰু ৰাজগড়বাসী ৰাইজক আমি আজি অনুষ্ঠানত সহযোগ কৰাৰ বাবে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179